নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাতো ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে। 15 নং দুধনৈ অনুসূচিত জনজাতি সমষ্টিটো এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাই এতিয়া পূৰ্ণোদ্যমে চলাইছে নিৰ্বাচনী প্ৰচাৰ। পৰিষদীয় জনপ্ৰিয়তাৰ বাদতে বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে টংকেশ্বৰ ৰাভাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত দুধনৈ সমষ্টিত গোৱালপাৰা পূব সমষ্টিৰ পৰা নতুনকৈ 5খন পঞ্চায়ত অন্তৰ্ভুক্তিৰ পিছতো নতুন অঞ্চলকেইটাৰ ভোটাৰ ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে। নিঃসন্দেহে দুধনৈ সমষ্টিত এনডিএৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই নিশ্চিত জয়ৰ দিশে আগবাঢ়িছে বুলি কয় ৰাভা হাছং পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ তথা বৰ্তমান পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভাই আজিৰ এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনআৰ খবৰ। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে? চাওক, নিৰ্বাচনী প্ৰচাৰটো সুন্দৰভাৱে নিৰবিচ্ছিন্নভাৱে আৰম্ভ হৈছে। আজি আমি দুধনৈ যিটো জনজাতি সমষ্টি মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেখেতৰ হৈ আমি সুন্দৰভাৱে ইতিমধ্যে আমি বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভা আমি আৰম্ভ কৰিলোঁ। সুন্দৰভাৱে মানুহৰ সঁহাৰি আছে। সুন্দৰভাৱে আমি নিৰ্বাচনী প্ৰচাৰ চলাই ইতিমধ্যে মানুহৰ বিপুল সঁহাৰি পাইছোঁ আৰু এই সঁহাৰিৰ পৰা আমি গম পাইছোঁ মাননীয় টংকেশ্বৰ ৰাভাদেৱে যি মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেখেতে বিপুল ভোটত জয়ী হৈ আমাৰ হকে বিজয়ৰ গান গাবৰ কাৰণে সক্ষম হ'ব। কংগ্ৰেছ কিবা ফেক্টৰ হ'ব নেকি দুধনৈ সমষ্টিত? কংগ্ৰেছ ফেক্টৰ হ'ব বুলি মানে কেনেকুৱা কথা, এতিয়াতো চব সমষ্টিতে চব দলে দিছে, কিছুমান নিৰ্দলীয় দিছে, আন কিছুমানে দলৰ হৈ দিছে। চবে নিজৰ কাৰণে চবে নিজৰ প্ৰতিদ্বন্দ্বী। আমিও টংকেশ্বৰ ৰাভাদেৱৰ যিখিনি কাম কৰি আছোঁ, টংকেশ্বৰ ৰাভাদেৱৰ যিখিনি আমি জনসমাগম দেখা পাইছোঁ, তেখেতৰ আগৰ পৰাই যিহেতু এটা পৰিৱেশ আছে, তেখেতৰ জনমানসত এক সুন্দৰ নিৰবিচ্ছিন্ন কাম কাজৰ এক উন্নয়নৰ কাম কাজৰ এক প্ৰতীক হিচাপে তেওঁ কাম কাজ কৰি আহিছে। গতিকে তেওঁৰ তুলনাত অন্য কিবা প্ৰতিদ্বন্দ্বী হ'ব বুলি মই ইমান ভবা নাই। তথাপিও প্ৰত্যেকৰ কাৰণে যিহেতু প্ৰতিদ্বন্দ্বী, গতিকে আমাৰ টংকেশ্বৰ ৰাভাদেৱক আমি সুন্দৰভাৱে দুধনৈ সমষ্টিৰ পৰা সুন্দৰভাৱে বিপুল ভোটে আমি জয়ী কৰাই লৈ যাব পাৰিম। দুধনৈ সমষ্টিত 5টা নতুন পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। হয়, সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে। হয়। কি ক'ব? ইতিমধ্যে আমি যিকেইটা নতুন পঞ্চায়ত আমাৰ অন্তৰ্ভুক্ত হৈছে নতুন দুধনৈ সমষ্টিত, আমি ইতিমধ্যে প্ৰচাৰ কাৰ্যত গৈ আমি গম পালোঁ, মানুহৰ মাজত সোমালোঁ। তেখেতসকলে টংকেশ্বৰ ৰাভাদেৱক বিপুল সঁহাৰি জনাইছে আৰু সুন্দৰভাৱে 88% ওপৰত ভোট দি আমাক টংকেশ্বৰ ৰাভাদেৱক জয়যুক্ত কৰিব।